এজনী ছোৱালীয়ে এটা বছৰত মাত্ৰ এবাৰহে কিনে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান অসমীয়া সাঁথৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, মই ভাঙিলে শব্দ নহয় কিন্তু মানুহৰ মন ভাঙিব পাৰে, মই বাৰু কোন হয়? হয়, ইয়াৰ উত্তৰটো হৈছে প্ৰতিশ্ৰুতি। 2 নম্বৰ প্ৰশ্নটো হৈছে, দিনে এবাৰ আহে ৰাতি এবাৰ আহে কিন্তু একেলগে কেতিয়াও নাহে, এনেকুৱা বাৰু কি? হয়, ইয়াৰ উত্তৰটো হৈছে দিন আৰু ৰাতি। 3 নম্বৰ প্ৰশ্নটো হৈছে, মই কথা নকওঁ কিন্তু তোমাৰ মুখ দেখুৱাব পাৰো, মই বাৰু কোন হয়? হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে আইনাখন। 4 নম্বৰ প্ৰশ্নটো হৈছে, অখিত পক্ষী ৰাইজৰ ছয়, সেই মাকগৰাকীৰ কন্যা মই। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু? হয়, ইয়াৰ উত্তৰটো হৈছে কলগছ। 5 নম্বৰ প্ৰশ্নটো হৈছে, মই গছ নহয় তথাপি মই ফল দিওঁ, মই মাটি নহয় তথাপি মই ফুল দেখুৱাওঁ, মই পানী নহয় তথাপি নদী দেখুৱাব পাৰো, মোৰ এখন সৰু ঠাইত এখন ডাঙৰ পৃথিৱী লুকাই থাকে, মই বাৰু কোন হয়? হয়, ইয়াৰ উত্তৰটো হৈছে মানচিত্ৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যিটো কাটিলেও শেষ নহয়, এনেকুৱা কি আছে যিটো কাটিলেও কেতিয়াও শেষ নহয়? হয়, ইয়াৰ উত্তৰটো হৈছে চুলি। 7 নম্বৰ প্ৰশ্নটো হৈছে, 5টা চৰাই আৰু 5টা হাঁহ আছে, এতিয়া আপোনালোকে কওকচোন মুঠ পাখি কিমান আছে? হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে 20খন পাখি আছে। 8 নম্বৰ প্ৰশ্নটো হৈছে, 1 কেজি তোলা আৰু 1 কেজি লোহাৰৰ ভিতৰত কোনটোৰ ওজন বেছি আছে? কি বাৰু উত্তৰটো? ভাবকচোন আপোনালোকে। হয়, ইয়াৰ উত্তৰটো হৈছে দুয়োটাৰে সমান। 9 নম্বৰ প্ৰশ্নটো হৈছে, সেইজন কোন ব্যক্তি যিজনে প্ৰতিদিনে বহুবাৰ দাড়ি চুলি কাটে? সেইজন কোন ব্যক্তি যিজনে প্ৰতিদিনে বহুবাৰ দাড়ি চুলি কাটে? হয়, উত্তৰটো হৈছে নাপিত। 10 নম্বৰ প্ৰশ্নটো হৈছে, সৰুৰে পৰা বুঢ়া হৈ গলো, বাৰীৰ পিছফালখনেই মই দেখা নাপালো, এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে পিঠিখন। 11 নম্বৰ প্ৰশ্নটো হৈছে, এজনী ছোৱালীয়ে এটা বছৰত মাত্ৰ এবাৰহে কিনে, এনেকুৱা বাৰু কি আছে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে ৰাখী। 52 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি বুক মানুহৰ মোবাইলত থাকে? কি বাৰু উত্তৰটো? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।